নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণাৰ্ছ আমি ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ আমি আলোচনা কৰি আছোঁ আসাম পুলিচ এছআইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ 70 জিকে কুৱেশ্যন অৰ্থাৎ 2022 বৰ্ষত যি এছআই এক্সাম অনুষ্ঠিত হৈছিল সেই এক্সামৰ 70 জিকে কুৱেশ্যন অলৰেডি আমি ইয়াৰ আগৰ ভিডিঅ'টোত 30টা জিকে কুৱেশ্যন ডিছকাছ কৰিলোঁ আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম বাকী ৰৈ যোৱা 40টা জিকে কুৱেশ্যন তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে বা প্লেলিষ্টত গৈ সেই 30টা জিকে কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা কাৰণ কিয় আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চাব লাগে কাৰণ আমি গম পাম সেই কুৱেশ্যনবিলাক চালে আমি গম পাম যে কি লেভেলত এছআইৰ এক্সামত কুৱেশ্যন আহে বা আমি গম পাম যে কোনটো ছাবজেক্টৰ পৰা বেছি কুৱেশ্যন অহা দেখা যায় বা কোনটো ছাবজেক্ট আমি পঢ়া অতি আৱশ্যক সেইবাবে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি চোৱা খুব দৰকাৰ আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম 31ৰ পৰা 70 লৈকে 31 নম্বৰত কি দিয়া হৈছে আমি চাই ল'ম Who among the following is the author of the book Assamese Each Formation and Development? Assamese Each Formation and Development এই বুকখনৰ অথৰ কোন আছিল তোমালোকে কুৱেশ্যনটো দেখি গম পাইছা এই কুৱেশ্যনটো আহিছিল আসামিজ আৰ্ট এণ্ড কালচাৰৰ পৰা অৰ্থাৎ এই ছাবজেক্টটোৰ পৰা কেইবাটাও কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত তোমালোকে এই ছাবজেক্টটো চাবলৈ নাপাহৰিবা ইয়াৰ এনচাৰটো হ'ব ডক্টৰ বাণীকান্ত কাকতি আসামিজ ইচ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই বুকখনৰ অথৰ আছিল ডক্টৰ বাণীকান্ত কাকতি তাৰপিছত চাওঁ আমি 32 হোৱাট ফেষ্টিভেল আৰ এছ'চিয়েটেড উইথ দি গেম অফ বোট নাও খেলৰ লগত তলত উল্লেখ কৰা কোনটো উৎসৱ জড়িত এটা 4টা অপশ্যন আছিল আৰু তাতে 4টা উৎসৱ আছিল তাৰ ভিতৰত আমি জানো যে নাও খেলৰ লগত জড়িত উৎসৱটো হৈছে অনাম এই কুৱেশ্যনটো তোমালোকে দেখি বুজিব পাৰিছা এই কুৱেশ্যনটো ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা অহা দেখা গৈছিল খুব ইম্পৰ্টেণ্ট হয় আসাম আৰ্ট এণ্ড কালচাৰ আৰু ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ইয়াৰ পৰা কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 33 When did the British take over the kingdom of Kasari? ইংৰাজে কেতিয়া কাছাৰী ৰাজ্য দখল কৰিছিল তোমালোকে কুৱেশ্যনটো দেখিয়ে গম পাইছা এইটো আসাম হিষ্ট্ৰীৰ পৰা আহিছিল আৰু ইংৰাজে কাছাৰী ৰাজ্য দখল কৰিছিল 1826 চনত আমি অলৰেডি আসাম হিষ্ট্ৰী এনচিয়েণ্ট আসাম হিষ্ট্ৰীৰ পৰা আসাম আফটাৰ ইণ্ডিপেণ্ডেন্সলৈকে বহুকেইটা তোমাৰ ভিডিঅ' প্ৰস্তুত কৰিলোঁ তোমালোকে সেই ভিডিঅ'কেইটা চাবলৈ নাপাহৰিবা আৰু তোমালোকে যদি চাইছা সেই পইণ্টবিলাক এবাৰ ৰিভাইজ কৰিবা তাৰপিছত চাম আমি কুৱেশ্যন নং 34 এই কুৱেশ্যনটো আহিছিল আসাম আৰ্ট এণ্ড কালচাৰৰ পৰা এটা দিয়া হৈছিল কি হুইচ ট্ৰাইব ইন আসাম ৱেৰ ট্ৰেডিশ্যনেল ড্ৰেছ মিবি গালো অসমৰ কোন জনগোষ্ঠীয়ে পৰম্পৰাগত সাজ পোছাক মিবি গালোক পৰিধান কৰে তোমালোকে হয়তো সকলোৱে জানা মিচিং কমিউনিটি ব্যক্তিসকলে মিবি গালোক পৰিধান কৰে এই অপশ্যনবিলাকত মানে আমাৰ স্পেলিঙত অলপ মিষ্টেক হৈ থাকে তোমালোকে এই বস্তুখিনি ইগনোৰ কৰিবা কাৰণ আমি খুব জল্দাজল্দিকৈ ভিডিঅ'বোৰ প্ৰস্তুত কৰাৰ কাৰণে স্পেলিংবিলাক অলপ ভুল হৈ যোৱা দেখা যায় তাৰপিছত চাম আমি কুৱেশ্যন নং 35 When was the Prisian revolt of Lasima take place? লাচিমাৰ বিদ্ৰোহ কেতিয়া হৈছিল আসাম হিষ্ট্ৰীৰ পৰা আহিছিল লাচিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল 1894 লগতে তোমালোকে চাই থবা পাথৰুঘাট ৰিভল্ট বা ফুলগুৰি ৰিভল্ট এইবিলাক খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে 2025 বৰ্ষত তাৰপিছত আমি কুৱেশ্যন নং 36 Who was the representative from Assam with মহাত্মা গান্ধী ডিউৰিং দাণ্ডি যাত্ৰা দাণ্ডি যাত্ৰাৰ সময়ত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা কোন প্ৰতিনিধি আছিল গম পাইছা তোমালোকে এই কুৱেশ্যনটো আমাৰ 2022 বৰ্ষত অহা দেখা গৈছিল ইয়াৰ এনচাৰটো হ'ব লীলাধৰ বৰুৱা ছ'চিয়েল ষ্টাডিৰ পৰা এই কুৱেশ্যনটো আহিছিল ক্লাছ 9ত ইয়াৰ বিষয়ে আমি পঢ়িব পাইছিলোঁ তোমালোকে যদি আমাৰ ছ'চিয়েল ষ্টাডি প্লেলিষ্টটো চোৱা তাতে এই কুৱেশ্যনটো ইনক্লুড হৈ আছে তাৰপিছত চাম আমি Who represented Assam in the Round Table of 1930? 1930 চনৰ ৰাউণ্ড টেবুল কনফাৰেন্সত অসমৰ প্ৰতিনিধি কোন আছিল ছ'চিয়েল ষ্টাডিৰ পৰা এই কুৱেশ্যনকেইটা অহা দেখা গৈছিল এই কুৱেশ্যনৰ এনচাৰটো হ'ব চন্দ্ৰধৰ বৰুৱা ছ'চিয়েল ষ্টাডিটো খুব গুৰুত্বপূৰ্ণ হয় মই আগতেও কৈ আহিছোঁ এতিয়াও কৈছোঁ তোমালোকে ছ'চিয়েল ষ্টাডি কুৱেশ্যন স্কিপ নকৰিবা কেতিয়াও অধিকাংশ কুৱেশ্যন আমাৰ ছ'চিয়েল ষ্টাডিৰ পৰা অহা দেখা গৈছিল 2022 বৰ্ষত এই কুৱেশ্যনখিনিও ছ'চিয়েল ষ্টাডিৰে হয় তাৰপিছত চাম আমি কুৱেশ্যন নং 38 হেপাটাইটিছ ডিজিজ এফেক্ট হুইচ পাৰ্ট অফ বডি
হেপাটাইটিছ ৰোগত শৰীৰৰ কোনটো অংশত প্ৰভাৱ পৰে? এইটো আমাৰ জেনেৰেল সায়েন্সৰ পৰা এটা কোৱেশ্চন অহা দেখা গৈছিল আৰু ইয়াৰ এনসাৰটো হ'ব লিভাৰ। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 39। এটা দিয়া হৈছে হুইচ ডান্স ফ্ৰম শ্ব'কেছ দি লাভ বিটুইন ৰাধা কৃষ্ণ থ্ৰু ৰাসলীলা। কোন নৃত্য ৰাধা কৃষ্ণৰ মাজৰ প্ৰেমৰ ৰাসলীলাৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়? খুব গুৰুত্বপূৰ্ণ হয়, তোমালোকে কুৱেশ্যনটো কি গম পাইছা। এইটো হৈছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ এটা কুৱেশ্যন। ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ পৰা 3 পৰা 4টা কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত। তোমালোকে এই ছাবজেক্টটো চাবলৈ নাপাহৰিবা, ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা যথেষ্ট বেছি আছে 2025 চনৰ এছআই এক্সামত। আৰু ইয়াৰ এনসাৰটো হ'ব মণিপুৰ। তাৰপিছত চাওঁ আমি ৰেড ক্লিফ লাইন ইজ দি বাউণ্ডৰী অফ হুইচ টু কাণ্ট্ৰিজ। ৰেড ক্লিফ লাইন কোন দুখন কাণ্ট্ৰিৰ বাউণ্ডৰী লাইন? একেবাৰে কমন আৰু ইজি কুৱেশ্যন হয়, তোমালোকে সকলোৱে জানা, ইণ্ডিয়া আৰু পাকিস্তান। তাৰপিছত চাওঁ আমি জয়সাগৰ পুখুৰী কোনে খান্দিছিল? আছাম হিষ্ট্ৰী এটা কুৱেশ্যন আৰু কমন কুৱেশ্যন হয়। আমি অসমৰ যিবিলাক বিখ্যাত মঠ মন্দিৰ আছে বা অসম বিখ্যাত যিবিলাক স্থান আছে সেই স্থানবিলাকৰ লগত জড়িত ৰজা মহাৰাজাৰ বিষয়ে জানিব লাগিব। তাৰ পৰা কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষ এছআই এক্সামত। ইয়াৰ এনসাৰটো হ'ব ৰুদ্ৰসিংহ। জয়সাগৰ পুখুৰী খান্দিছিল ৰুদ্ৰসিংহই। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 42। এইটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা কুৱেশ্যন আছিল। সেই সময়ৰ 2022 বৰ্ষৰ হুইচ কোম্পানী মেনুফেকচাৰ্ড কোভেক্সিন ভেকচিন? কোন কোম্পানীয়ে কোভেক্সিন প্ৰস্তুত কৰিছিল? সেই সময়ৰ এটা ট্ৰেণ্ডিং টপিক আছিল কৰোণা ভাইৰাছ। ইয়াৰ ওপৰত কেইবাটাও কুৱেশ্যন, 3টামান কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষৰ এছআই এক্সাম। আমি এইকেইটা কুৱেশ্যনৰ পৰা এইটোৱে বুজি পালো যে ট্ৰেণ্ডিং টপিকৰ ওপৰত আমি অকণ চাব লাগিব, যিহেতু ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত। অৰ্থাৎ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আমি অকণ চাব লাগিব। এই কুৱেশ্যনটো আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ, অৰ্থাৎ তোমালোকৰ বাবে আগবঢ়ালো। তোমালোকে কমেণ্ট কৰি জনাবা কোভেক্সিন ভেকচিন কোনে প্ৰস্তুত কৰিছিল। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 43। লৰ্ড কৰ্ণৱালিছ হেড ইন্ট্ৰডিউচ হুইচ অফ দি ফলোইং লেণ্ড টেনিয়ৰ? লৰ্ড কৰ্ণৱালিছে তলৰ কোনটো ভূমিৰ অধিকাৰ প্ৰৱৰ্তন কৰিছিল? লৰ্ড কৰ্ণৱালিছ বুলি ক'লে আমাৰ এটা কথা মনলৈ আহে, লৰ্ড কৰ্ণৱালিছে জমিদাৰী ছিষ্টেম প্ৰৱৰ্তন কৰিছিল। এই কুৱেশ্যনবিলাক আমাৰ ছ'চিয়েল ষ্টাডিৰ হয়, অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ হয়। ইয়াৰ পৰা কেইবাটাও কুৱেশ্যন অহা দেখা গৈছিল। এই ছাবজেক্টটো তোমালোকে খুব ভালদৰে এবাৰ চাই ল'বা। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 44। বুদ্ধ এটেইন মহাপৰিনিৰ্বাণা এট? বুদ্ধই মহাপৰিনিৰ্বাণ ক'ত লাভ কৰিছিল? কেতিয়াবা কুৱেশ্যনৰ মহাপৰিনিৰ্বাণ বুলি নাথাকি মুক্তি লাভ কৰিছিল বুলিও থাকিব পাৰে বা মৃত্যু ক'ত হৈছিল বুলিও থাকিব পাৰে। এই গোটেইকেইটা কুৱেশ্যনৰ এনচাৰে হ'ব কুশীনগৰ। এইটো হৈছে এটা ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা কুৱেশ্যন। খুব ভালদৰে আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ এই চেপ্টাৰটো, অৰ্থাৎ বুদ্ধ মহাবীৰ এওঁলোকৰ ওপৰত। তোমালোকে যদি চাব বিচাৰা সেই ভিডিঅ'কেইটা চাব পাৰা ইণ্ডিয়ান হিষ্ট্ৰী প্লেলিষ্টত গৈ। তাৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা যথেষ্ট বেছি আছে 2025 এছআই এক্সামত। তাৰপিছত চাওঁ আমি মিলন ইজ দি মাউথ পিচ অফ হুইচ অৰ্গেনাইজেশ্যন? ইয়াত আমাৰ স্পেলিং ভুল হৈ আছে, এই বস্তুখিনি তোমালোকে ইগন'ৰ কৰিবা। মিলনখন কোনটো সংগঠনৰ এখন মুখপত্ৰ? ইয়াৰ এনচাৰটো হ'ব অসম ছাত্ৰ সন্মিলন। তাৰপিছত চাওঁ আমি 46। হুইচ অফ দি ফলোইং ৱৰ্ডছ হেজ নট মেনশ্যন ইন দি প্ৰিএম্বল টু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? কুৱেশ্যনটো এনেকুৱা আছিল, তলৰ কোনটো শব্দৰ কথা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হোৱা নাছিল? 4টা ৱৰ্ড আছিল আৰু তাৰে 3টা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছিল আৰু এটা উল্লেখ নাছিল। সেইটো কোনটো উল্লেখ নাছিল সেইটো সুধিছিল। অপশ্যনকেইটা থকানে তোমালোকে বুজি পালাহেঁতেন, মোৰ অপশ্যনকেইটা মনত নাই, সেইকাৰণে ইয়াতে ইনক্লুড কৰা নাই। তোমালোকে এটাই কথা মনত ৰাখিবা, এইটো হৈছে ইণ্ডিয়ান পলিটিৰ এটা কুৱেশ্যন আৰু কনষ্টিটিউশ্যনৰ ওপৰত আহিছিল। আমি কনষ্টিটিউশ্যনৰ ওপৰত জানিব লাগিব, আৰ্টিকুলৰ ওপৰত জানিব লাগিব। এই বস্তুখিনি তোমালোকে অলপ চাই যাবা, তোমালোকৰ হেল্প হ'ব। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 47। হুইচ ইজ দি ফাৰ্ষ্ট টকি ফিল্ম ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথমখন টকি ছবি কোনখন আছিল? 4টা অপশ্যন আছিল, তাৰে শুদ্ধ এনচাৰটো হয় আলমাৰা। এইটো আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ এটা কুৱেশ্যন। বহুকেইটা কুৱেশ্যন ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ ওপৰত আহিছিল। তোমালোকে এই ছাবজেক্টটো ভালদৰে এবাৰ চাই ল'বা। তাৰপিছত চাওঁ আমি আছাম হিষ্ট্ৰীৰ এটা কুৱেশ্যন। হু ৱাজ দি মৰাণ কিং হুৱেন চুকাফা কেম টু আছাম? চুকাফা যেতিয়া অসমলৈ আহিছিল সেই সময়ত মৰাণৰ ৰজা কোন আছিল? আছাম হিষ্ট্ৰীৰ এটা কুৱেশ্যন। ইয়াৰ এনচাৰটো হ'ব বড়ৌচা।
তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 49 ইন হুইচ সেশন ডিড ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ টেক ৰিজলিউশ্যন ফৰ পূৰ্ণ স্বৰাজ কোন অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ বাবে সংকল্প গ্ৰহণ কৰিছিল মই তোমালোকক কৈ আছিলো যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখন অধিৱেশন খুব গুৰুত্বপূৰ্ণ হয় ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত তোমালোকে চাই ল'বা মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা কুৱেশ্যন হয় ইয়াৰ এনসাৰটো হ'ব লাহোৰ ইন 1929 তাৰপিছত চাওঁ আমি দ্য মেইন কজ অফ COVID-19 ডিজিজ COVID-19 ৰোগৰ মূল কাৰণ কি আছিল কাৰণ নহয় কাৰক হ'ব এইটো হয়তো সকলোৱে শুদ্ধ কৰিছিল COVID-19 ৰোগৰ মূল কাৰণ আছিল অৰ্থাৎ কাৰক আছিল ভাইৰাছ COVID-19 টো হৈছে এটা ভাইৰাছ জনিত ৰোগ তাৰপিছত চাওঁ আমি who led the revolt of the ethnic tribe of North Kashar in 1881 1881 চনত উত্তৰ কাছাৰৰ জনগোষ্ঠীয় জনজাতিসকলৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল এই কুৱেশ্যনটো আমি তোমালোকৰ বাবে আগবঢ়ালো তোমালোকে কমেন্ট কৰি জনাবা 1881 চনৰ উত্তৰ কাছাৰৰ জনগোষ্ঠীয় জনজাতিসকলৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল তাৰপিছত চাওঁ আমি আৰু এটা কুৱেশ্যন তোমালোকৰ বাবে দিছো কেইবাটাও কুৱেশ্যন আচলতে তোমালোকৰ বাবে লৈ আহিছো তোমালোকে কমেন্ট কৰি জনাবা হু ফ্ৰম দি অসম মহিলা সমিতি অসম মহিলা সমিতি কোনে গঠন কৰিছিল আৰু এটা কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো হেতু হৈছে হু ইজ নউন এজ দি ফাদাৰ অফ ভ্ৰাম্যমানৰ মোবাইল থিয়েটাৰ অফ আসাম ভ্ৰাম্যমান আৰু মোবাইল থিয়েটাৰৰ পিতৃ বুলি কাক কোৱা হয় এইকেইটা কুৱেশ্যনৰ এনসাৰ তোমালোকে আমাক কমেন্ট বক্সত জনাবা কুৱেশ্যন নং 54 কুৱেশ্যন নং 54 ৰ তোমালোকে পেটাৰ্নটো চাই লোৱা মূলত ইয়াতে কি সুধিছে তলৰ কোনটো মেৰুদণ্ডী প্ৰাণী নহয় ইয়াতে অপচন আছিলে কি ধৰি লোৱা কেঁচু সাপ তাৰপিছত শহাপহু তেনেকৈ টাইপৰ বহুকেইটা অপচন আছিল তাৰ ভিতৰত আছিল স্নেল অৰ্থাৎ শামুক আৰু শামুকটো মেৰুদণ্ডী প্ৰাণী নহয় সো স্নেলটো ৰাইট এনসাৰ হ'ব তোমালোকে পেটাৰ্নটো চাই লোৱা এনেকুৱা পেটাৰ্নত কুৱেশ্যন আহিছিল 2022 বৰ্ষত আৰু এটা জেনেৰেল সায়েন্সৰ কুৱেশ্যন হয় এইটো এনেকুৱা পেটাৰ্নত কুৱেশ্যন অহা দেখা গৈছিল তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 55 ৰামথম্বৰ নেশ্যনেল পাৰ্ক ইজ সিটুৱেটেড ইন দি ষ্টেট অফ আমাৰ অসমৰ যিখন ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন চোৱাৰ উপৰি আমি নেশ্যনেল লেভেলৰ অৰ্থাৎ অসমৰ বাহিৰত ভাৰতৰ বিভিন্ন ষ্টেটত কি ৰাষ্ট্ৰীয় উদ্যান আছে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান সেইকেইখনৰ বিষয়ে আমি চাব লাগিব ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা গৈছিল 2022 বৰ্ষত ৰামথম্বৰ নেশ্যনেল পাৰ্কখন ক'ত অৱস্থিত আৰু ইয়াৰ এনসাৰটো হ'ব ৰাজস্থান তোমালোকে চাব নাপাহৰিবা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে সেইবিলাকৰ বিষয়ে তোমালোকে চাই যাবা তাৰপিছত চাওঁ আমি which rays are restricted by the ozone layer অজন স্তৰৰ দ্বাৰা কোনবোৰ ৰশ্মি বাধাপ্ৰাপ্ত হয় একেবাৰে ইজি কুৱেশ্যন আহিছিল ইয়াৰ এনসাৰটো হ'ব আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন তাৰপিছত চাম আমি 57 কুৱেশ্যনটো চাবা দেই কেনেকৈ আহিছিল which is the largest central armed force in India in terms of manpower জনশক্তিৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী কোনটো অপচন CRPF তাৰপিছত ধৰি লোৱা CISF BSF SSB তেনেকৈ আছিল আৰু ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব CRPF জনশক্তিৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীটো হৈছে CRPF তাৰপিছত চাওঁ আমি which one of the following is not a type of coal তলৰ কোনটো কয়লাৰ এটা টাইপ নহয় কুৱেশ্যনৰ টাইপটো তোমালোকে চোৱা বিশেষকৈ ইয়াতে এনেকৈ আহিছিল চাৰিটা অপচন আছিল তাৰে তিনিটা কয়লাৰ প্ৰকাৰ আছিল আৰু এটা কয়লাৰ প্ৰকাৰ নাছিল এটা কুৱেশ্যন সুধিছে যে তলৰ কোনটো কয়লাৰ এটা টাইপ নহয় অৰ্থাৎ প্ৰকাৰ নহয় সেই প্ৰকাৰ নহয় যিটো আমাৰ কয়লাৰ প্ৰকাৰ নহয় হেতুৱে ৰাইট এনসাৰ হ'ব অপচন এটা থকা না তোমালোকে বুজি পালাহেঁতেন তাৰপিছত চাওঁ আমি এটা দিয়া হৈছে কি which act is commonly known as anti-terror law তলৰ কোনবোৰ আইনক সাধাৰণতে সন্ত্ৰাসবাদ বিৰোধী আইন বুলি জনা যায় তোমালোকক মই কৈছিলো আইন কানুনৰ ওপৰত কুৱেশ্যন অহা দেখা যায় আমাৰ SI এক্সামত সেইবাবে আমি অলপ জানিব লাগিব ইয়াৰ এনসাৰটো হ'ব UAPA তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 61 which of the following British officer associated with the local self government ইয়াতে আমাৰ স্পেলিঙত মিছ হৈ আছে এইবিলাক তোমালোকে ইগনোৰ কৰিবা তলৰ কোনজন ব্ৰিটিছ বিষয়া স্থানীয় স্বায়ত্তশাসনৰ লগত জড়িত
স্থানীয় স্বায়ত্ত শাসন বুলি ক'লেই আমাৰ মনলৈ আহি যায় লৰ্ড ৰিপনৰ কথা। এইটো আমাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী এটা কুৱেশ্যন হয়। ইয়াৰ এনচাৰটো হ'ব লৰ্ড ৰিপন। তাৰপিছত চাওঁ আমি কুৱেশ্যন পেটাৰ্ণটো চাবা তোমালোকে বিশেষকৈ হুইচ অফ দি ফলোয়িং ইজ নট দি ট্ৰিবিউটৰী অফ ইণ্ডাছ ৰিভাৰ। তলৰ কোনখন সিন্ধু নদীৰ উপনৈ নহয়? 4টা অপশ্যন আছিল, তাৰে 3টা অপশ্যনে সিন্ধু নৈৰ উপনৈ আৰু এটা উপনৈ নহয়, সেইটো হৈছে টাৱি। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 63 জেপিজি এক্সটেনশ্যন ৰিফাৰ্ছ টু হোৱাট কাইণ্ড অফ ফাইল। জেপিজি এক্সটেনশ্যনটো কেনেধৰণৰ ফাইলক বুজায়? যিসকলে কম্পিউটাৰৰ লগত জড়িত, মোবাইলৰ লগত জড়িত, তোমালোকে সকলোৱে জানা। আমাৰ ফটোখনৰ পিছফালে চাবা কেতিয়াবা জেপিজি বুলি লিখা থাকে, প্ৰায়খিনি ফটোতে থাকে। জেপিজিটো হৈছে এটা ইমেজ ফাইল আৰু এই কুৱেশ্যনটো আমাৰ কম্পিউটাৰৰ পৰা অহা দেখা গৈছিল। কম্পিউটাৰৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তোমালোকে এই ছাবজেক্টটো ইনক্লুড কৰিবা তোমালোকৰ ষ্টাডি প্লেনত। তাৰপিছত চাওঁ আমি হুইচ অফ দি ফলোয়িং ইজ নট এ বেদা। তলৰ কোনটো বেদ নহয়? ধৰি লওক অথৰ্ববেদ, সামবেদ, যজুবেদ তেনেকৈ আছিল অপশ্যনকেইটা। আয়ুৰ্বেদটো তাতে ইনক্লুড হৈ আছিল। আয়ুৰ্বেদটো বেদ নহয়, সেইকাৰণে এনচাৰটো আয়ুৰ্বেদ হ'ব। তাৰপিছত চাওঁ আমি দ্য বুৰঞ্জী ৰিটেন বাই ৰত্নকণ্ডলী এণ্ড অৰ্জুন দাস বৈৰাগী ৱাছ। ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখনৰ নাম কি আছিল? এই কুৱেশ্যনটো আমি তোমালোকৰ বাবে আগবঢ়ালো। তোমালোকে কমেণ্ট কৰি জনাবা ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখনৰ নাম কি আছিল? তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 66 হুইচ অফ দি ফলোয়িং লেংগুৱেজেছ ইজ নট ৰিকগনাইজ ইন দি 8th schedule of the Indian Constitution। ভাৰতীয় সংবিধানৰ 8 অনুসূচীত তলৰ কোনটো ভাষা স্বীকৃতি নাই? কুৱেশ্যন পেটাৰ্ণকেইটা চাবা তোমালোকে বিশেষকৈ। এটা 4টা ভাষা দিয়া হৈছিল, তাৰে 3টা ভাষা ভাৰতীয় সংবিধানৰ 8 নম্বৰ অনুসূচীত স্বীকৃতি প্ৰদান কৰা ভাষা। আৰু টুলুটো স্বীকৃতি প্ৰদান কৰা ভাষা নহয়, তোমালোকে জানা, সেইবাবে টুলুটো ইয়াৰ শুদ্ধ এনচাৰ হ'ল। এইটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পৰা আহিছিল কুৱেশ্যন। ইণ্ডিয়ান পলিটিৰ পৰা কেইবাটা কুৱেশ্যন অহা দেখা গৈছিল। ভালদৰে তোমালোকে চাই ল'বা। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 67 বিজয়নগৰ এম্পায়াৰ ৰেইনছ আৰ ফাউণ্ড ইন। বিজয়নগৰ সাম্ৰাজ্যৰ ধ্বংসাৱশেষ পোৱা যায় ক'ত? ইয়াৰ এনচাৰটো হ'ব হাম্পি। তাৰপিছত চাওঁ আমি হুইচ ওৱান অফ দি ফলোয়িং ইজ এ ফক ডান্স অফ ইণ্ডিয়া। তলৰ কোনটো ভাৰতৰ লোকনৃত্য? খুব গুৰুত্বপূৰ্ণ হয়, ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ ওপৰত কুৱেশ্যনটো আহিছিল। আমি ক্লাছিকেল ডান্স, ফক ডান্স এইবিলাকৰ ওপৰত চাবই লাগিব, ইয়াৰ পৰা কুৱেশ্যন আহেই। 2টা কুৱেশ্যন আমি এতিয়া পালোঁ আমাৰ ফক ডান্স বা ক্লাছিকেল ডান্সৰ ওপৰত। তোমালোকে এই চেপ্টাৰটো তোমালোকৰ ষ্টাডি প্লেনত ইনক্লুড কৰিবা আৰু খুব ভালদৰে চাই যাবা। তাৰপিছত চাওঁ আমি হু ইজ দি ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? ইয়াৰ এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। তোমালোকে সকলোৱে জানা, এই কুৱেশ্যনটো ইণ্ডিয়ান হিষ্ট্ৰী এটা কুৱেশ্যন আৰু এই বিষয়ে আমি খুব ভালদৰে ডিছকাছ কৰি আহিছোঁ। মৌৰ্য সাম্ৰাজ্য, গুপ্ত সাম্ৰাজ্য, মোগল সাম্ৰাজ্য বা দেলহি চুলতানেটৰ বিভিন্ন বংশৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তোমালোকে ইণ্ডিয়ান হিষ্ট্ৰী প্লেলিষ্টটো চাবলৈ নাপাহৰিবা, তাতে খুব ইম্পৰ্টেণ্ট কুৱেশ্যনহে দিয়া হৈছে। তাৰপিছত চাওঁ আমি কুৱেশ্যন নং 70 অৰ্থাৎ আজিৰ আমাৰ এই ছেটটোৰ অন্তিমটো কুৱেশ্যন আৰ্কিটেকচাৰ অফ গুপ্ত এম্পায়াৰ ফাউণ্ড ইন। গুপ্ত সাম্ৰাজ্যৰ স্থাপত্য ক'ত পোৱা গৈছে? খুব গুৰুত্বপূৰ্ণ হয়। ইয়াৰ এনচাৰটো হ'ব 10 পৰ্বতীয়া। এইটো আমাৰ আছাম হিষ্ট্ৰীৰ এটা কুৱেশ্যন বা ইণ্ডিয়ান হিষ্ট্ৰীটো থাকিব পাৰে। 10 পৰ্বতীয়াত গুপ্ত সাম্ৰাজ্যৰ স্থাপত্য পোৱা যায়। এইখিনিয়ে আছিল 2022 বৰ্ষৰ SI এক্সামত অহা 70টা জিকে কুৱেশ্যন। তোমালোকে গোটেইকেইটা জিকে কুৱেশ্যন চালা আৰু তোমালোকে এটা এনালাইচিছ কৰিবা যে কেনেকুৱা ষ্টেণ্ডাৰ্ডত 2025 চনৰ SI পেপাৰখনত 70টা জিকে কুৱেশ্যন আহিব। আৰু তোমালোকে তেনেকৈ পঢ়িবলৈ চেষ্টা কৰা, তোমালোকৰ সকলোৰে ভাল হওক। ধন্যবাদ।